পুনৰ বহিৰাজ্যত ৰহস্যজনকভাৱে মৃত্যুক সাৱটিলে অসমৰ যুৱতীয়ে গুজৰাটৰ আহমেদাবাদৰ বৰ্ধমান চহৰত ৰহস্যজনকভাৱে মৃত্যু হয় নাজিৰাৰ শিৱালী কাশ্যপ ওৰফে বাৰ্বিৰ উল্লেখ্য যে নিশা 12:34 মাকলৈ ফোন কৰিছিল বাৰ্বিয়ে কিন্তু পুৱতি নিশা 1 বজাত ঘৰৰ চাৰ্ডৰ পৰা পৰি মৃত্যু হোৱা বুলি ঘৰলৈ খবৰ দিয়ে প্ৰেমিক সৌৰভ পুৰোহিতে যাৰ পৰিপ্ৰেক্ষিতত সৌৰভ পুৰোহিতক সন্দেহৰ আঙুলি টুৱাইছে পৰিয়ালৰ লোকে বৰ্তমান সৌৰভ পুৰোহিতক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে আহমেদাবাদ আৰক্ষীয়ে আৰক্ষীৰ তদন্তৰ অন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব নামটো শিৱালী কাশ্যপ আমি বাৰ্বি বুলি মাতো কালি ৰাতি যেতিয়া ল'ৰাটোৱে 2 বজাত মোলৈ ফোন কৰিছে তেতিয়া মই কি হ'ল মই ৰাতিপুৱা ফোন কৰিছোঁ খবৰ এটা আছে তেতিয়া কি খবৰ বাৰ্বি আৰু এই পৃথিৱীত নাই এতিয়া মই ক'লোঁ কি কথা কৈছে বাৰ্বি নাই আৰু সি কান্দি কান্দি চিঞৰি কৈছে বাৰ্বি এই পৃথিৱীত নাই কি হ'ল কচোন কথা ঘটনাটো ক বোলে এনেকৈ হেৰিয়ে ফোন কৰিছে এই সৌৰভে ফোন কৰিছে সৌৰভ মানে শিৱালী কাশ্যপৰ লগত মানে তাৰ সম্পৰ্ক আছিলে এই সৌৰভ পুৰোহিতৰ লগত সিয়ে ফোন কৰি বোলে মোক ল'ৰাটোৱে ফোন কৰিছে তোৰ বাৰে আৰু নাই সৌৰভক কৰিছে পুলিচক খবৰ দিয়া হ'ল নাই বোলে নাই দিয়া পুলিচকহে প্ৰথম খবৰ দিব লাগে তাৰপিছতে মোৰ ল'ৰাটোৱে ৰাতি ইয়াৰ পৰা আহমেদাবাদৰ থানালৈ ফোন কৰিছে থানাৰ পুলিচ আহি এম্বুলেঞ্চ লৈ আহি তাৰপিছত ছোৱালীজনীক মানে এম্বুলেঞ্চত নিবলৈ কাৰণে আহিছিলে তেতিয়া এম্বুলেঞ্চত থকা ডক্টৰজনে ক'লে অলৰেডি ডেথ হৈছে তাৰপিছত সৌৰভ পুৰোহিতক মানে হেৰি জেৰা কৰিছে আৰু সুধিছে কেনেকৈ কি হ'ল তেতিয়া কৈছে যে চাদৰ ওপৰত গৈছিলে কাপোৰ মেলিবলৈ কাপোৰ মেলিতে পৰিছে পিছল খাই তলত পৰিছে আকৌ তাৰ ভাষ্যৰ কোনো মানে মিল নাই এবাৰ ক'লে ভিতৰত মানে দৰ্জা বন্ধ কৰি তাৰ ৰেলিঙৰ পৰা এনেকৈ পৰি গৈছে সেইকাৰণে দুইটা কথা অমিল আছে আৰু এইটো সম্পূৰ্ণ এটা মানে হত্যাকাণ্ড হয় তাইক হত্যাই কৰিছে সেইকাৰণে এটা উচিত বিচাৰ মোক লাগে আপোনালোকৰ চেনেলৰ যোগেদি মই এইটো মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যে ইয়াৰ এটা উচিত বিচাৰ কৰি দিয়ক তাকে আপোনালোক কি কৰি আছিলে আপোনাৰ ছোৱালীজনীয়ে মোৰ ছোৱালীজনীয়ে তাত জব কৰি আছিলে প্ৰাইভেট ফাৰ্ম এখনত আৰু সেই সৌৰভ পুৰোহিতৰ ফাৰ্মখনতো তাই জব কৰিছিলে আৰু সেই ফাৰ্মখনৰ জব কৰাৰ সূত্ৰে তাৰ লগত চিনাকি হৈছিলে চিনাকি হোৱাৰ পিছত তাহাঁত দুটাৰ মাজতে ভাল পোৱা কৰি হয় আৰু পিছলৈ মানে বিয়াৰ ঠিক ঠাক কৰি কৰা হ'ল দিন বাৰু মানে চাবলৈ আমাক ঠিক কৰিবলৈ ক'লে কালিলৈ আমাৰ এওঁ মোৰ মিছেছ যোৱা কথা আছিলে মই কৈছে মই অসমলৈ যাওঁ তই মোক লৈ যাম কিন্তু ইমানখিনি কৰাৰ পাছতো ৰাতি এইটো মৃতদেহটো আমাৰ কিবা ব্যৱস্থা কৰা হৈছে মৃতদেহৰ আমাৰ ব্যৱস্থাটো কৰিবলৈ মোৰ ল'ৰাটো যাব গৈ তাত কি হস্পিটেল কি কৰিবলৈ আছে কৰিব তাৰপিছত হয়তো এওঁ নাজিৰালৈ আহিব নাজিৰা অহাৰ পাছত মই কাইলৈ লৈ যাম গৈ নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24